গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাইকে স্বাগতম। মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ, মেথছ ডিকোডেড বাই হেমাংগ চালৈ। চ' আজি ত্ৰিকোণমিতিৰ মেথছ এটা লৈ আহিছোঁ, যিটো আপকামিং আমাৰ HSLC 2027 ইম্পৰ্টেণ্ট, এইটো আহিব পাৰে। কিতাপত আছে, এক্সাম্পলত আছে, এইটো মেক্সিমাম এক্সাম্পলৰবিলাক আহে। ত্ৰিভুজ OPQৰ পি কোণটো সমকোণ আৰু OP = 7 চেণ্টিমিটাৰ আৰু OP - PQ = 1 চেণ্টিমিটাৰ। সাইন কিউ আৰু কছ কিউৰ মান নিৰ্ণয় কৰা। ইয়াত ডায়েগ্ৰাম নিদিয়ে, এক্সামত ডায়েগ্ৰাম নাহে। চ' কি কৰিব লাগিব, ডায়েগ্ৰামটো আগতে যেনেকুৱা ত্ৰিকোণমিতিত মই কৈছিলোঁ কেনেকুৱা কৰিব লাগিব, যে ডায়েগ্ৰাম ছেইম ডায়েগ্ৰাম ৰাখিবা, হয়নে? ছেইম ডায়েগ্ৰাম ৰাখিব লাগিব। আগৰকেইটা যেনেকৈ মই ছেইম ডায়েগ্ৰাম ৰাখিছোঁ, ইয়াতো মই ছেইম ডায়েগ্ৰাম ৰাখিছোঁ দেই। চ' ইয়াত কেনেকৈ ডায়েগ্ৰামটো ল'বা, এনেকুৱা এটা ডায়েগ্ৰাম আঁকি ল'লা, সমকোণী ত্ৰিভুজ। তাত পি কোণটো 90 ডিগ্ৰী আছে নহয় জানো? চ' এইটো কোণ 90 ডিগ্ৰী, এইটো পি। আৰু বাকীকেইটা কি হ'ব? OPQ এটা ত্ৰিভুজ আছেতো। চ' বাকীকেইটা কি হ'ব? এইটো যদি পি হয়, আমি এইটো O ল'ম নে এইটো কিউ ল'ম, এনেকুৱা এটা ধাৰণা আহে। গতিকে মই কি কৰিছোঁ, এই গিভেনটো O লৈ লৈছোঁ আৰু এইটো কিউ লৈ লৈছোঁ। ঠিক আছে নহয়? ভালকৈ বুজি ল'বা দেই। আৰু দিয়া আছিখিনি লিখি ল'লা। পি কোণটো 90 ডিগ্ৰী, OP 7 চেণ্টিমিটাৰ লিখি ল'লা। OQ - PQ = 1 চেণ্টিমিটাৰ লিখি ল'লা। ইয়াত লিখিব নোৱাৰোঁ আমি। আৰু OQৰ ভেলু 1 + PQ, কি 1 + PQ ইয়াত লিখা আছে। চ' চাবা নেক্সট। এতিয়া আমি OQ = PQটো মাইনাছ আছে যে, ইপিনে গুচি গ'ল, ই প্লাছ হৈ গ'ল। OQৰ জেগাত আমি 1 + PQ লিখিম, এইটো মনত ৰাখিবা। বাকী আগৰকেইটা এক্সাম্পলৰ নিচিনা, ছেইম টু ছেইম। এতিয়া তোমালোকে পাইথাগোৰাছৰ সূত্ৰ মতে ব্যৱহাৰ কৰিব পাৰিবা। এতিয়া পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে মনত আছে নহয়? কৰ্ণ স্কুৱেৰ = উন্নতি স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। এইটো চেঞ্জ কৰিবও পাৰি, নিজৰ কথা, চেঞ্জ কৰি দিবা। ঠিক আছে? চ' ডায়েগ্ৰাম চোৱা, অলৱেজ ডায়েগ্ৰামৰ পৰা আহে বস্তুবিলাক। কৰ্ণ OQ, উন্নতি PQ বা QP বুলিও লিখিব পাৰি, ভুল নহয়। PQ বা QP, জেনেৰেলি আমি ABC আকাৰত লিখোঁতো, PQR, সেইকাৰণে এনেকৈ লিখিছোঁ। আৰু ভূমি OP স্কুৱেৰ। চাই লোৱা এবাৰ, একদম ইজি। কিতাপৰ নিচিনা মই অলপ বেলেগকৈ দিছোঁ বুজি পোৱাৰ কাৰণে। লিংক আছে আগৰকেইটাৰ লগত। চ' OQৰ ভেলু ইয়াত আছে 1 + PQ, আমি এইটো পুট কৰিম। ইয়াৰ ভেলুটো ইয়াত দিয়া নাই, আমি বনাই ল'লোঁ নহয়, 1 + PQ হোল স্কুৱেৰ। PQৰ ভেলু নাই, তেনেকৈ থাকক। OPৰ ভেলু আছে 7 স্কুৱেৰ, হৈছে নহয়? ঠিক, চাই লোৱা, পজ কৰি ল'বা আৰু বহী কলম লগত লৈ ল'বা, হ'ব? ঠিক আছে। চ' এইটো এতিয়া আমি ভাঙি দিম। মই ভাঙি দিয়া বুলি কওঁ, একচুৱেলি ভাঙা নহয়, ব্ৰেক কৰা বুজায়, ভাঙি দিয়া বুজায়। এতিয়া এইটোৰ লগত তুলনা কৰা। এইটো ক্লাছ 8ত পাইছা, 9ত পাইছা, আৰু 10ত নাপালে বা পোৱা নাই বুলি ক'লে লাজ লগা কথা দেই। এইটো পাইছা, এতিয়া এইটো ভাঙি দিম। ইয়াক 1 স্কুৱেৰ, 2 এটা আছে,
হয়নে 1 ইনটু পি কিউ এনেকৈ লিখিব পাৰি নিলিখিলেও কথা নাই পি কিউ স্কুৱেৰ হৈ গ'ল চোৱা এই স্কুৱেৰ দুই এটা লাগিব এই দুটা মাল্টিপ্লাই আৰু লাষ্টৰটো পি কিউ স্কুৱেৰ বি স্কুৱেৰ এইটো বাকী এইখিনি ইপিনৰখিনি ৰাইট হেণ্ড ছাইডটো একেই থাকিব কেৱল 7 7 যা 49 লুক এট দিছ এইখিনি আচল এইখিনি বুজি পালে অংকটো চবে পাৰে 1 প্লাছ 2 1 স্কুৱেৰ আছে 1 হ'ব 2 1 যা 2 চ' 2 পি কিউ আৰু ইয়াত পি কিউ স্কুৱেৰ আছে ইয়াত পি কিউ স্কুৱেৰ আছে ইয়াত 49 আছে চেম টু চেম ৰাইট হেণ্ড ছাইড একো চেঞ্জ হোৱা নাই এই দুটা কাটি দিবা জেনেৰেলি কাটা নাযায় ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত ইয়াত কাটিব লাগিব আৰু চ' টুৱাইচ পি কিউ ৰাখিবা প্লাছ 1টো সিপিনে লৈ যাবা 49 প্লাছ -1 চ' পি কিউক ৰাখিবা ইপিনৰ 49ৰ পৰা 1 গ'লে 48 2 মাল্টিপ্লাই হৈ আছে পূৰণ হৈ আছে ইপিনে আহিলে কি হ'ব হৰণ চ' 2ৰে 48ক কাটি দিবা কিমান বাৰ যাব 24 চ' দেয়াৰ ফ'ৰ পি কিউৰ ভেলু তোমালোকে কিমান পালা 24 ঠিক আছে পি কিউৰ ভেলু 24 চ' ইয়াত লিখি লোৱা ডাইগ্ৰামত পি কিউৰ ভেলু 24 এইটো 24 এইটো 7 এতিয়া লাগে এই পাৰ্ট অ' কিউ পাৰ্ট লাগে এই পাৰ্ট লাগে অ' কিউ পাৰ্ট ঠিক আছে চ' দেয়াৰ ফ'ৰ আমি ইয়াত যে পাইছিলোঁ এইটো অ' কিউ ইকুৱেল কি পাইছোঁ 1 প্লাছ পি কিউ চ' অ' কিউ ইকুৱেল 1 প্লাছ পি কিউ নহয় জানো চ' 1 প্লাছ পি কিউৰ ভেলু 24 লিখি দিলোঁ ইকুৱেল কিমান হ'ব 25 ওলাল দেখোন এইটো 25 চ' চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এই তিনিওটা ত্ৰিভুজৰ তিনিওটা বাহুৰ মান বা মাপটো উলিয়াই নোলোৱা তেতিয়াহ'লে যিকোনো ত্ৰিকোণমিতি অংক কৰিব নোৱাৰিবা মই বাৰম্বাৰ কৈছোঁ চ' এইখিনি ইয়াত আছেই ইয়াৰ পৰা ইপিনে গুচি গ'ল পি কিউ হৈ গ'ল নেক্সট পাইথাগোৰাছ সূত্ৰটো ব্যৱহাৰ কৰিলোঁ এইখিনি বহুৱালোঁ ইয়াৰ পৰা ইয়াত বহুৱালোঁ ইয়াৰ এ প্লাছ বি হোল স্কুৱেৰত ভাঙি দিলোঁ ডি কেঞ্চেলেশ্যন হ'ল হৈ পি কিউৰ ভেলু কিমান পালোঁ আমি 24 পালোঁ অ' কিউৰ ভেলু 25 পালোঁ এতিয়া তোমালোকে যি ইচ্ছা হেৰি কৰিব পাৰিবা যি সোধে চ' আমাক সুধিছে চাইন কিউ এটা আৰু এটা সুধিছে কছ কিউ চ' চাইন কিউ মানে জানা উ ক আৰু ইয়াত হৈছে ভু ক উন্নতি হৰণ কৰ্ণ হয়নে আমি আটাইয়ে জানো আৰু এইটো হৈছে ভূমি হৰণ কৰ্ণ মই আগৰ ক্লাছত দিছিলোঁ চ' ইয়াত চোৱা কিউ কোণটো এইখিনি কিন্তু বুজিবলগীয়া কিউ কোণটো ওপৰত আছে এইটো ইয়াত আছে তলত থাকিব লাগিব হয়নে নহয় গতিকে তেনেকুৱা হ'লে কৰ্ণ হৈ থাকে কিন্তু ভূমি আৰু উন্নতিডাল চেঞ্জ হয় যদি যিটো কোণ উলিয়াব লাগে চাইন বা কৌশিক ত্ৰিকোণমিতিক অনুপাত সেইটো বেছত থাকিব লাগিব কিন্তু আছে উন্নতিত ওপৰত আছে চ' তোমালোকে কি কৰিবা স্লাইটলি এনেকুৱাকৈ বনাই ল'বা এনেকুৱাকৈ চোৱাচোন এইবাৰ চোৱা এইবাৰ বেছত আহি গ'লনে চোৱা বেছত আহি গ'ল কি আহি গ'ল বেছত কিউ কোণটো আহি গ'ল আৰু পি কোণটো 90 ডিগ্ৰী হৈ আছে আৰু এইডাল উন্নতি হৈ গ'ল গতিকে এইবাৰ যিহেতু কিউ কোণ কৈছে কিউ কোণৰ ক্ষেত্ৰত এইটো হ'ব ভূমি আৰু এইটো হ'ব উন্নতি এই যে মই লিখি দিছোঁ ভূমি কৰ্ণ উন্নতি এইবিলাক লিখিব লগা নাই বুজাৰ কাৰণে দিছোঁ এইটো ভূমি কৰ্ণ উন্নতি ঠিক আছে চ' এইবাৰ উন্নতি আমি 7 ল'ম / 25 ল'ম আৰু ভূমি ল'ম 24 / 25 ডাইৰেক্ট লিখিব পাৰিবা বা এবাৰ ঠিক কৰি ল'লেও হয় কথা নাই চ' উন্নতি 7 আৰু কৰ্ণ 25 ঠিক আছে এইখিনি লিখাৰ দৰকাৰ নাই কিন্তু মই বুজাৰ কাৰণে লিখি দিছোঁ ডাইৰেক্ট চাইন কিউ ইকুৱেল এইটো লিখিব পাৰি
কস কিউ ইকুৱেল ভূমি হৰণ কৰ্ণ চ' ভূমি আছে 24 কৰ্ণ আছে 25 চ' যদি এনচাৰত লিখিব লগা হয় এনচাৰত আমি সাইন কিউ ইকুৱেল লিখিব পাৰিম 7/25 কিতাপত কৰি দিয়া আছে তথাপিও মই বুজাই দিছোঁ এইটো ইম্পৰ্টেণ্ট কাৰণে 25 চোৱা চাই লোৱা এবাৰ ধুনীয়াকৈ এইটো হৈছে এক্সাম্পল ডায়েগ্ৰাম এক্সামত নিদিয়ে নাহে কেতিয়াবা আহে লাখ ভাল থাকিলে কেতিয়াবা নাহে এইটো হৈ গ'ল ডায়েগ্ৰামটো দিয়া আছে এইখিনি লিখি ল'লোঁ ইয়াতে দিয়া আছে লিখি লৈছোঁ কি দিয়া আছে অ' কিউ ইকুৱেল 1 + পি কিউ আছে মেইন পইণ্ট হৈছে এইটো মেইন পইণ্ট তাৰপাছত পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰিলোঁ তাৰপাছত অ' কিউৰ ঠাইত এই বস্তুটো কিয় লিখিছোঁ আমি হয়নে এইটো ইয়াত আনাৰ কাৰণে লিখিছোঁ লিখি এইটো a+b² ভাঙি দিলোঁ তাৰপিছত এই দুটা কেঞ্চেল গ'ল গৈ পি কিউৰ মান পালা তোমালোকে 24 হয়নে 24 চ' অ' কিউ ইকুৱেল 1 + পি কিউ চ' 25 এই দুটা বস্তু এইটো 24 পাব লাগিব এইটো 25 পাব লাগিব আৰু সাইন কিউ মানে উন্নতি 7 আৰু 25 মই 7 কিউ হ'ল কৈ দিছোঁ বহুতৰ ভুল হৈ যাব কিন্তু উন্নতি মানে কোনডাল উন্নতি বেছৰ এগেইনষ্টতহে হ'ব কথাবিলাক বেছৰ এংগুলটো বেছত থাকিব লাগিব আৰু নাথাকিলে আমি উল্টাই ল'ম চেঞ্জ কৰি ল'ম হৈ গ'ল এইটো 24/25 চ' এনেকুৱা ভিডিঅ'বিলাক মই দি থাকিম তোমালোকে ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইব কৰাটো অতি দৰকাৰ নহ'লে আমি উৎসাহ নাপাওঁ চ' চেনেল বন্ধ কৰিব লাগিব আৰু নেক্সট এনেকুৱা ভিডিঅ'বিলাক মই দি থাকিম হৈছে ঠিক আছে তেন্তে আজিলৈ এৰিছোঁ ভাল লাগিলে লাইক কমেণ্টছ কৰিবা ঠিক আছে নহয় এইটো এক্সাম্পল ট্ৰিকোনোমেট্ৰি ক্লাছ 10 okay